নমস্কাৰ মই দিবজ্যোতি আজি আমি কথা পাতিম যে ফ্ৰোজেন সোলজাৰ হলে আপুনি কি যোগ অভ্যাসৰ জৰিয়তে আপুনি ঠিক কৰিব পাৰে এইখিনি কৰাৰ আগতে আমাৰ বাইদেউ এজনী আমাৰ যোগা মিৰাকলত জয়েন কৰিছিল আৰু তেখেতৰো ফ্ৰোজেন সোলজাৰ আছিল আৰু তেওঁ ভাল পাইছে প্ৰথমতে তেওঁৰ কথাখিনি আমি শুনোৱা হওক হেল্ল' স্যাৰ মই মূল্যবানী চাৰিয় গণেশগুৰিৰ পৰা কৈছোঁ মই আজি জয়েন কৰা যোগা মিৰাকল জয়েন কৰা 20 দিন হৈ গ'ল দুদিনহে মোৰ ক্ষতি হৈছে মোৰ ফ্ৰোজেন সোলজাৰ আছিলে এতিয়া অলপ মুভ হৈছে মই বহুত আৰাম হৈছে যোগা কৰি ভাল লাগিছে থ্যাংক ইউ পাৰ্সোনালি এদিন লগ কৰিম বুলি আশা কৰিছোঁ এতিয়া আপোনাক মই কৰি কিনে দেখাই দিম কি কি আপোনালোকে কৰিব লাগে আৰু এইখিনি কৰাৰ পিছত আপুনি যথেষ্টখিনি আপুনি আৰাম পাব এইখিনি কৰাৰ পিছতো যদি কিবা কাৰণত আপুনি আৰাম নাপায় তেতিয়া হলে আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব আৰু ভালকে আপুনি চাই ল'ব মেইন গুৰিটো ক'ত হৈছে তো বলক এতিয়া আমি কি যোগা মডেলিটিছৰ জৰিয়তে আপুনি ফ্ৰোজেন সোলজাৰ ঠিক কৰিব পাৰিব তাৰ বিষয়ে আমি শিকো পোন প্ৰথমতে আপুনি তলত বহি ল'ব যদি তলত বহা আপোনাৰ অসুবিধা হয় তেতিয়াহলে আপুনি চকীত বহিও কৰিব পাৰে প্ৰথমটো হৈছে স্কন্ধ মুদ্ৰা হাত দুফালে খুলিব লাহে লাহে ফোল্ড কৰিব এটো থিয় হৈও কৰিব পাৰি বহিও কৰিব পাৰি চকীত বহি তলত বহি যেনেকৈ আপোনাৰ কমফৰ্টেবল হয় তেনেকৈ কৰিব পাৰে তাৰ পিছত এলবো লাহে লাহে সন্মুখৰ ফালে লগাব এটা কিছুমানৰ হয়তো এনেকৈ ফোল্ড কৰিব অসুবিধা পাব পাৰে তো আপোনাৰ যিমানখিনি কেপাসিটি আহে যিমানখিনি আপুনি পাৰিছে সিমানখিনি আনিব টাচ কৰিব আৰু উশাহ নিশাহ স্বাভাৱিক থাকিব লাহে লাহে ওপৰ ফালে নিব যিমান পাৰি ওপৰ ফালে নিব আৰু তল ফালে আনিব আনি সন্মুখত আকৌ টাচ কৰিব এলবোটো যদি প্ৰথম অৱস্থাত টাচ নহয় তেতিয়া কোনো কথা নাই আপোনাৰ কেপাসিটি অনুসৰি টাচ কৰিব এনেকে 5 বাৰ 3 পৰা 5 বাৰ 3 উশাহ নিশাহ স্বাভাৱিক 4 5 এতিয়া অপোজিট ডিৰেকশ্যনত আকৌ এলবো টাচ কৰিম আকৌ তললৈ লৈ যাম ওপৰলৈ 1 2 3 4 breathing normal 5 প্ৰথম 5 বাৰ clockwise 5 time anti clockwise 5 time second step দুইখন হাত খুলি দিব দুফালে চাব যাতে সমান্তৰাল ভাবে থাকে এনেকৈ তল ওপৰ নহয় মানে যাতে প্যাৰেলালি এনেকৈ থাকে হাতৰ তলুৱা ওপৰমুৱা উশাহ ল'ব মুঠি বন্ধ লাহে লাহে ঘূৰাব according to a capacity যিমানখিনি আপুনি পাৰে উশাহ বন্ধ 1 2 3 4 5 উশাহ এৰি আকৌ হাতখন আগৰ অৱস্থালৈ লৈ আহিব মোৰ লগত কৰক এবাৰ উশাহ লওক বন্ধ কৰক লাহে লাহে ঘূৰাই দিয়ক উশাহ বন্ধ 1 2 3 4 5 উশাহ এৰি দিয়ক হাতখন প্ৰথমতে বহুত বিষাব যদি বিষায় তললৈ লৈ আহিব আৰু যদি নিবিষায় একেলগে আপুনি পুৰা 5 বাৰ কৰিব উশাহ ল'ব ঘূৰাই দিব উশাহ বন্ধ 1 2 3 4 5 উশাহ ল'ব 1 2 3 4 5 উশাহ ল'ব 1 2 3 4 5 তিনিবাৰ উশাহ ল'ব 1 2 3 4 5 চাৰি আৰু এবাৰ লাষ্ট উশাহ ল'ব 1 2 3 4 5 ৰিলেক্স এইবিলাক পুৰা টানিব আপোনাৰ তো ৰিলেক্স উশাহ নিশাহ স্বাভাৱিক ইয়াৰ পিছত আহিব গোমুখাসন তো গোমুখাসনত কৰি এনেকৈ ফোল্ড কৰিব এতিয়া এখন হাত ওপৰলৈ উঠাব আৰু পিছফালে ফোল্ড কৰিব মই আপোনাক পিছফালটো দেখাই দিম এখন হাত পিছফালে যাব যাই পিছফালে ধৰিব চেষ্টা কৰিব এটা মই পিছফালটো আপোনাক দেখাই দিছোঁ প্ৰথম অৱস্থাত আপোনাৰ অসুবিধা হ'ব পাৰে বেছি ষ্টিফ থাকিলে লাহে লাহে আপুনি যেতিয়া কৰিব আপোনাৰ ষ্টিফনেছটো খুলি যাব তো প্ৰথম যদি আপুনি ইমানখিনিয়ে যায় তো ইমানখিনিয়ে কৰিব হাত ওপৰত যাব হাতখন ফোল্ড কৰিব পাৰিব ওপৰখন বা তলৰখন যদি আপোনাৰ ষ্টিফ থাকিব পাৰে তো ইয়াতে কি কৰিব আপুনি টাৱল ধৰি ল'ব সো ওপৰত এখন টাৱল ল'ব তলত এখন টাৱল বা গামোচা এনেকৈ ল'ব লৈ সেইখনত লাহে লাহে টানিব এনেকৈ ওপৰলৈ ওপৰলৈ ওপৰলৈ
তাৰপিছত ফাইনেল আপুনি ইয়াতে এনেকৈ ধৰিব লাগে ফাইনেল তো প্ৰথম অৱস্থাত আপোনাৰ এইটো ধৰিব অসুবিধা হ'ব পাৰে তো প্ৰথম অৱস্থাত আপুনি টাৱেল ল'ব টাৱেল বা কাপোৰ এখন হাতত ধৰিলে আৰু এখন হাতত ধৰি এনেকৈ লাহে ওপৰৰ ফালে দাঙি দিব কাপোৰখন ওপৰৰ ফালে দাঙি দিব তেনেকৈ তাৰপিছত অপজিট ডিৰেকশ্যন এবাৰ সোঁ হাত তলফালে বাওঁ হাত ওপৰফালে এনেকৈ লাহে ধৰিব উশাহ নিশাহ স্বাভাৱিক থাকিব চকু বন্ধ কৰি থাকিব পাৰে সন্মুখৰ ফালে এতিয়া ঠিক যদি আপোনাৰ ষ্টিফ থাকে তো যিমানখিনি আহে যে ইমানখিনি আহিছে ইমানখিনি তাৰপিছত লাহে ওপৰলৈ উশাহ নিশাহ স্বাভাৱিক তো ওপৰলৈ যাব তো ফাইনেল প'জ এইটো তাৰপিছত ৰিলেক্স এতিয়া মই আপোনাক টাৱেলেৰে কেনেকৈ কৰে সেইটো এবাৰ দেখাই দিছোঁ নেক্সট এতিয়া আমি কৰিম যদি আপুনি খালী হাতে পৰা নাই তেনেকৈ গামোচাৰ সহায়ত কেনেকৈ কৰিব তো আপুনি গামোচা এখন ল'ব পিছফালে গামোচা বা টাৱেল আপোনাৰ যিকোনো ল'ব পাৰে লৈ প্ৰথমতে তলত ধৰিব এইখিনিলৈ পাৰিব ধুনীয়াকৈ তলত ধৰিলে ওপৰত লাহে এখন হাত এনেকৈ আগুৱাই লাহে যাব ধৰিছে এতিয়া লাহে এখন হাতেৰে ওপৰলৈ টানিব যিমানখিনি আপুনি কেপাচিটি আপোনাৰ কেপাচিটি অনুসৰি ওপৰলৈ টানিব আৰু এখন হাত লাহে তললৈ যাব যিমানখিনি পাৰে তললৈ যাব আৰু তললৈ তেনেকৈ আপুনি যিমানখিনি পাৰে লাহে অলপকৈ আজি অলপ কালি অলপ তেনেকৈ লাহে যায় লাষ্টত এনেকৈ যেতিয়া হাতখন পাব হাতখন ধৰিব এইটো কৰাৰ পিছত ঠিক আকৌ অপজিট ছাইডে চেম এবাৰ এখন হাত ওপৰলৈ যাব এখন তলত ধৰিব ধৰি লাহে ওপৰলৈ টানিব যিমানখিনি আপুনি পাৰে শ্ল'লি এনেকৈ ওপৰলৈ টানি লাহে এনেকৈ তললৈ যাব যিমান পাৰি গৈ লাষ্টত আপুনি এনেকৈ হাতত ধৰিব পাৰিব চ' এইটো 2-3 বাৰ আপোনাৰ কেপাচিটি অনুসৰি কৰিব দেখিব লাহে আপোনাৰ ষ্টিফনেছটো আপোনাৰ খোল খাই যাব ইয়াৰ পিছত আছে ৱাল ক্লাইম্বিং ৱালত কেনেকৈ কৰে সেইটো চাওঁ এতিয়া আহিছোঁ আপুনি ৱালৰ ছাপৰ্ট লৈ কিনে কি কৰিব তো প্ৰথমতে আপুনি হাতখন এনেকৈ ৱালত দিব দি লাহে এনেকৈ ওপৰলৈ গৈ থাকিব যিমান পাৰে আপুনি ওপৰলৈ গৈ থাকিব যিমান পাৰে একদম যিমান পাৰে ওপৰলৈ এনেকৈ আকৌ তললৈ নামি আহিব এনেকৈ 5 বাৰ লাহে ওপৰলৈ যাব বগাই আকৌ নামি আহিব 2 বাৰ এনেকৈ 5 বাৰ আকৌ অপজিট ছাইডত তেনেকৈ হাত দিব আৰু লাহে এনেকৈ আগুৱাই যাব এইটো একদম চল্ডাৰৰ কাষতে ৰাখিব হাতখন মই দেখা পাবৰ কাৰণে অকণমান এনেকৈ বেকাকৈ দিছোঁ কিন্তু আপুনি একদম এনেকৈ চল্ডাৰৰ কাষত ৰাখিব তো লাহে আগুৱাই যাব যিমানখিনি পাৰে এনেকৈ আগুৱাই ফিংগাৰেৰে আকৌ নামি আহিব আকৌ আগুৱাই যাব এবাৰ হ'ল এইটো 2 বাৰ আগুৱাই যাব নামি আহিব তো এনেকৈ 5 বাৰ কৰক 5 টাইম তাৰপিছত হাত এনেকৈ সন্মুখত ৰাখিব দুখন আৰু এনেকৈ সন্মুখৰ ফালে আগুৱাই যাব এনেকৈ যিমান পাৰে আগুৱাই গৈ তাৰপিছত পুৰা গেৰুৱা দাঙি দিব ওপৰলৈ যিমান পাৰে ওপৰলৈ আকৌ তললৈ নামি আহিব আকৌ এনেকৈ ওপৰলৈ যাব লাহে বগাই যাব আকৌ নামি আহিব তো এনেকৈ 5 বাৰকৈ কৰিব তাৰপিছত একেবাৰে শেষত আহিব আপোনাৰ অনুলোম বিলোম প্ৰাণায়াম ধুনীয়াকৈ বহিব যিকোনো ধ্যান আসনত বহিব পাৰে আৰু চকীত বহিও কৰিব পাৰে তাৰপিছত হাত ইনডেক্স ফিংগাৰ মিডল ফিংগাৰ এই দুটা বন্ধ কৰিব লেফটেৰে উশাহ ল'ব ৰাইটেৰে উশাহ এৰিব ৰাইট সাইডে উশাহ ল'ব লেফট সাইডে উশাহ এৰিব তো অনুলোম বিলোম আপোনালোকে জানে এতিয়া অনুলোম বিলোম কৰোঁতে আপুনি মনত এটা থট দিব লাগিব এইটো খুব ইম্পৰ্টেণ্ট গতিকে এই থটটো যে অনুলোম বিলোম কৰি থকাৰ সময়ত আপোনালোকে মনত ভাবিব তো কি থট দিব লাগে কেনেকৈ কৰিব লাগে মোৰ লগত কৰি যাওক নাক ইনডেক্স ফিংগাৰ মিডল ফিংগাৰ ক্লোজ কৰক নাক বন্ধ কৰক ৰাইট নাষ্ট্ৰেল চকু বন্ধ এতিয়া লেফটেৰে উশাহ ল'ব উশাহ লওঁতে আপুনি ভাবিব যে মোৰ গোটেই
হাড় যথেষ্ট শক্তিশালী হয় মোৰ শৰীৰটো সম্পূৰ্ণ বেলেন্সত আছে উশাহ লওঁতে ভাবিলে উশাহ এৰোতে ভাবিব যে মোৰ যিমান ৰোগ বীজাণু আছে শৰীৰত ডিসকমফৰ্ট আছে সকলো নিশাহত কাৰ্বন ডাই অক্সাইডৰ লগত ওলাই গৈছে আকৌ উশাহ লওঁতে ভাবিব যে মোৰ শৰীৰৰ সকলো হাড় যথেষ্ট শক্তিশালী হয় নিশাহত ভাবিব শৰীৰৰ যিমান ৰোগ বীজাণু ডিসকমফৰ্ট আছে সকলো বাহিৰ ওলাই গৈছে আকৌ উশাহ লওঁতে ভাবিব মোৰ শৰীৰৰ হাড় যথেষ্ট শক্তিশালী হয় মোৰ গোটেই শৰীৰটো বেলেন্সত আছে নিশাহত ভাবিব মোৰ শৰীৰৰ ভিতৰত যিমান ৰোগ বীজাণু আছে সকলো বাহিৰ ওলাই গৈছে বাস এই থটটো আপুনি দিব উশাহ লওঁতে এটা থট দিব উশাহ এৰোতে এটা থট দিব এনেকৈ অনুলোম বিলোম আপুনি কণ্টিনিউ 5 মিনিটৰ পৰা 10 মিনিট সময় কৰিব আৰু তাৰপিছত আমাৰ যেতিয়া বহুত মোবিলিটি কমে শৰীৰত তেতিয়া হ'ব পাৰে কিহৰ কাৰণে হ'ব পাৰে মই কৈছোঁ তাৰপিছত আমাৰ ডায়েবেটিছ থাকিলেও হ'ব পাৰে বা থাইৰয়ডৰ প্ৰবলেম থাকিলেও এনেকুৱা ষ্টিফনেছ হ'ব পাৰে ফ্ৰজেন সলজাৰ হ'ব পাৰে গতিকে ইয়াৰ পৰা বাচিবৰ কাৰণে আপুনি এইকেইটা অভ্যাস কৰিব আপুনি কণ্টিনিউ 15 পৰা 20 দিন এইকেইটা কৰি চাওক তাৰপিছত ডেফিনেটলি আপোনাৰ কম হ'ব আৰু আমাক কমেন্ট কৰি জনাব বা হয়তো তাতকে আগতেও আপোনাৰ কমিব পাৰে তাৰ পিছতো যদি আপুনি নকমে তেতিয়াহলে তৎক্ষণাত 20 দিনৰ পিছতো যদি আপুনি নকমে তেতিয়াহলে তৎক্ষণাত আপুনি সাৰ্জনৰ লগত বা ভাল ডক্টৰৰ পৰামৰ্শ ল'ব তো লগ পাম পিছৰটো ভিডিঅ'ত আৰু আমাৰ যোগাৰ ফ্ৰী সেশন আহি আছে আপুনি তাতে জয়েন কৰিব পাৰিব আমাৰ ফেসবুক পেজত ইউটিউবতো আপুনি ইয়াতে চালে আপডেট পাই যাব গতিকে stay tuned namaskar be healthy